নমস্কাৰ, মই আছোঁ বৰ্তমান সময়ত খনিকৰ তিনিআলি। আৰু খনিকৰ তিনিআলি বুলি ক'লে এটা প্ৰাইম লোকেশ্যন বুলি সকলোৱে জানে, সৰ্বজন বিদিত। তিনিআলিটোৰ পৰা আপুনি যদি ডাইৰেক্ট দেখিছে আমাৰ খনিকৰ পাৰ্কখন কি ধুনীয়াকৈ ওলাই আছে। আৰু লগতে যদি আপুনি চিধা চাই ডিব্ৰুগড় অভিমুখে তিনিচুকীয়া অভিমুখে যাত্ৰা যেতিয়া কৰিব, জগন্নাথ মন্দিৰ ভাগ আপোনালোকে দেখি আছে। আৰু এই তিনিআলিটো খনিকৰ তিনিআলিৰ পৰাই প্লটটো বাওঁহাতৰ ৰাস্তাটোদি এটা প্ৰাইম প্লট লোকেশ্যন আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। বৰ্তমান সময়ত এইটো খনিকৰ যোনটো এৰিয়া, এইটো প্ৰাইম লোকেশ্যন হিচাপে পৰিগণিত হৈছে। কিন্তু এটা কথা ঠিক, দামটো অকণমান কিন্তু বেছি পৰিব। যিহেতু আপোনালোকক কমিটমেণ্ট কৰিছোঁ, আমাৰ মাটিৰ কোনো ইণ্টাৰেষ্ট নাই, আমি ৰাইজলৈ মাটিটো আগবঢ়াইছোঁ, মাত্ৰ আপোনালোকৰ সপোনৰ ঘৰখন আমি নিৰ্মাণ কৰি দিব পাৰোঁ বুলি, আপোন ঘৰ ডেভেলপাৰ্ছে নিৰ্মাণ কৰি দিব পাৰোঁ বুলিয়ে আমি আপোনালোকক এই প্লটটো দেখাব বিচাৰিছোঁ। এটা প্ৰাইম প্লট, এটা সুন্দৰ ঘৰ বনিব আপোনালোকৰ, এটা খুব ধুনীয়া ট্ৰান্সপৰ্টিঙৰ সুবিধা থকা এটা জেগা। চোন আজি লৈ যাওঁ আপোনালোকক এটা প্ৰাইম প্লট দেখাবৰ কাৰণে খনিকৰলৈ, বলক। পালোহি আমি প্ৰাইম প্লটটো, যিটো খনিকৰত আছিলে। দেখিবলৈ পাইছে চাৰিওপিনে অলৰেডি ঘৰ বনিছে, আৰু যিখিনি খালী মাটি আপোনালোকে দেখিছে, মোটামুটি মাটি বিক্ৰী হৈ আদায়। তো মাত্ৰ এটা প্লট আছে। এতিয়া প্ৰথম লেফ্ট হেণ্ড ছাইডেৰে ৱালখন দেখিছে, এইটো হ'ল প্ৰথম প্লট। এই ৱালখন বোলক আপোনালোকক মই দেখাই দিছোঁ। এই ৱালখন পাৰ হৈ 2 নম্বৰ এটা প্লট আছে। ৱালখন পাৰ হৈ যোনটো 2 নম্বৰ প্লট, সেই প্লটটো পাৰ হোৱাৰ পিছতে এক কঠা প্লট এটা আছে। এখন গোটেই ফিল্ড দেখিছে, এই গোটেই ফিল্ডখনৰ প্লটৰ খুঁটি মৰি থকা দেখিছে, চব ইতিমধ্যে বিক্ৰী হৈ শেষ। মানুহে লাহেকৈ ঘৰ বনাবলৈ ষ্টাৰ্ট কৰিব, আৰু এটা খুব ধুনীয়া বৰ্তমান সময়ত প্ৰাইম লোকেশ্যন হিচাপে পৰিগণিত হৈছে এই খনিকৰ। এইটো দেখিছে, এইটো প্ৰথমটো প্লট। প্ৰথমটো প্লটৰ পিছতেই এই ৱালখনৰ লগত লাগি আছে, এইটো হ'ব আপোনালোকৰ 2 নম্বৰ প্লট। আৰু অকণমান আগলৈ গৈ আপোনালোকক দেখাব বিচাৰিছোঁ, এই 2 নম্বৰ প্লটটো পাৰ হোৱাৰ পিছত যিটো সীমা, সেই সীমাটো পাৰ হোৱাৰ লগে লগে আপোনালোকে 3 নম্বৰ প্লটটো পাব। এতিয়া চাই যাওক আপোনালোকে ভিডিঅ'টো। এই যিটো খুঁটা মাৰি থোৱা আছে, লাষ্টৰ খুঁটাৰ সীমাই এইটো প্লট। আগত দেখিছে এইটো ঘৰ বনিছে, আৰু এই প্লটটো দেখিছে, সেই 2 মহলীয়া বগা ৰঙৰ ঘৰটো 1 নম্বৰ প্লট। এই মাজতে খুঁটি পোতাটো 2 নম্বৰ প্লট, আৰু তাৰ লগতে লাগি থকা এই 1 কঠা মাটিটোৰ মাত্ৰ বাকী আছে। অতি শীঘ্ৰে আপোনালোকে যদি আপোনাৰ সপোনৰ ঘৰখন লওঁ বুলি ভাবে, বা বনাওঁ বুলি ভাবে, বা নিৰ্মাণ কৰোঁ বুলি ভাবে, আপোনালোকে আপোনালোকৰ এই সপোনৰ মাটি টুকুৰা ৰাখিব পাৰে। কিন্তু এটা কথা আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে আকৌ এবাৰ কৈছোঁ, আমি কোনোদিনেই ভিডিঅ'ত মাটিৰ দাম আমি নকওঁ, কিন্তু ইয়াত আমি ক'বলৈ বাধ্য। খনিকৰত আপোনালোকে কিন্তু 2 টকামান প্ৰাইচ বাঢ়িব আপোনালোকৰ, কাৰণ কেলৈ খনিকৰ বৰ্তমান সময়ত ৰেটটো বহুত হাই হৈ আছে। তো গতিকে আপোনালোকে ফাৰ্ষ্ট পাৰ্টি অ'নাৰৰ লগত আমি লগ কৰাই দিম, আপোনালোকে কথা পাতিব পাৰিব, সুন্দৰকৈ কথা বতৰা পাতি আপোনালোকে আপোনালোকৰ এই সপোনৰ প্লটটো ক্ৰয় কৰিব পাৰিব। তো এটা ধুনীয়া ভিডিঅ' আপোনালোকক ইনফৰ্মেশ্যন দিলোঁ, খুব ভাল এটা ইনফৰ্মেশ্যন। আৰু ইমান ডাঙৰ ডাঙৰ ফিল্ডৰ নিচিনা দেখিছে, পথাৰৰ নিচিনা দেখিছে, আপোনালোকে নাভাবিব। মোটামুটি মাটি বিক্ৰী হৈ শেষ, চব মাটি অলৰেডি বিক্ৰী হৈ গ'ল। তো এই একঠা মাটিৰ প্লট এটা বাচি আছে। এই প্লটটো যদি আপোনালোকে ৰাখিব বিচাৰে, তেনেহ'লে আপোনালোকে প্লটটো ল'ব পাৰে। এটা ধুনীয়া ইনফৰ্মেশ্যন দিলোঁ। যদি ভাল লাগে, লগৰ 10জনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টোক লাইক কৰিব, কমেণ্ট এটা কৰিব। আপোনালোকৰ বহুমূলীয়া কমেণ্টটোৰ কাৰণে আমি অতি আগ্ৰহেৰে বাট চাই থাকোঁ। বাকী লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।